নমস্কাৰ সকলো ইউটিউব ভিউৱাৰ্ছৰ মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল সন্মানীয় ভিউৱাৰ্ছসকল আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ এটা টুইট যোগে জনায় যে আমাৰ যি আপকামিং ৰিক্ৰুইটমেণ্টবিলাকৰ ৰিজাল্ট কেতিয়া দিব যিবিলাক ৰিক্ৰুইটমেণ্ট হৈ গ'ল তাৰ ৰিজাল্টবিলাক কেতিয়া দিব সেই বিষয়ে এটা টুইট কৰিছে ইয়াত লিখা আছে দ্য ৱেইট ইজ অভাৰ অৰ্থাৎ ৰৈ থকাৰ সময় সমাপ্ত হ'ল ৰিজাল্ট ডেটছ অফ এতিয়া কি ৰিজাল্ট কেতিয়া দিব চাই লওক এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট কেই তাৰিখে দিব 7 মাৰ্চ তাৰিখে দিব লগতে আছাম পুলিচ এছআই ফাইনেল মেৰিট লিষ্ট বা ৰিজাল্ট 6 মাৰ্চত দিব আছাম পুলিচ কনষ্টেবলৰ 12 মাৰ্চত দিব লগতে আছাম পুলিচ ড্ৰাইভাৰ পোষ্টৰ যি ৰিক্ৰুইটমেণ্ট হৈ গৈছিলে তাৰ ৰিজাল্ট দিব 4 মাৰ্চ তাৰিখে 2025 লগতে আছাম পুলিচ কামাণ্ডো বেটেলিয়ান কনষ্টেবলৰ 27 মাৰ্চ তাৰিখে ৰিজাল্ট ডিক্লেয়াৰ দিব অফিচিয়েল ৱেবছাইটত আছাম পুলিচৰ ৰিজাল্টসমূহৰ বাবে আপোনালোকে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড এইকেইটা আখৰ গুগলত টাইপ কৰিলেই অফিচিয়েল ৱেবছাইট খোল খাব লগতে গ্ৰেড 3 গ্ৰেড 4ৰ বাবে আপোনালোকে অফিচিয়েল ৱেবছাইট হৈছে সেৱা আৰু লগতে আমাৰ যি জিটিপিজিটি টেট হৈ গৈছে সেইসমূহৰ ৰিজাল্ট কেতিয়া দিব আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে শুনো আহক তেখেতে কি ভাষ্য দিলে আজি ফেচবুক লাইভ জৰিয়তে সেই বিষয়ে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ তথ্য লাভ কৰিব অতি সোনকালে এলপিইউপি পোষ্টৰো ৰিজাল্ট আহিব মেৰিট লিষ্ট আহিব গতিকে তেখেতে কি ক'লে এই ভিডিঅ'টো যদি জনাম আপোনালোকক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বহুত দিনৰ মূৰত এইটো ভিডিঅ' বনাইছোঁ আশা কৰোঁ আপোনালোকে সহায় জনাব আৰু এনেকুৱা ৰিক্ৰুইটমেণ্ট ৰিলেটেড নিউজবিলাক মই মোৰ চেনেলত দি থাকোঁ সেয়েহে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব লগতে ভিডিঅ'টি লাইক কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ সকলোলৈ এতিয়া আমি আহক শুনো চিএম ছাৰে কি কৈ থৈ গ'ল বহাৰ পিছত আপোনালোকক মই জনাব পাৰিম যে আমি কেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল দিব পাৰিম সেই ধৰণে এলপি এমই পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকৈ অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছোঁ 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেই কেইটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা এটা ফেচবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব পুনৰ এবাৰ